নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 10 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাই আছো সন্ধিয়াৰ গুৰুত্বপূৰ্ণ খবৰ ঘোষণা কৰা হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল মেট্ৰিক পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হৈছে প্ৰথম স্থান দখল কৰিছে প্ৰথম স্থান পাইছে জ্যোতিৰ্ময় দাস ডাঙৰ খবৰ এই মুহূৰ্তত দ্বিতীয় স্থান দখল কৰিছে আকাংক্ষা ভুঁইয়াই তৃতীয় স্থান দখল কৰিছে জিয়া ফাৰাহ ইছলামে গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আৰু তৃতীয় স্থান আন এজনে দখল কৰিছে সুৰজিত আখতাৰ গুৰুত্বপূৰ্ণ খবৰ এবাৰ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছে 2,81,701 গৰাকী ছাত্ৰ ছাত্ৰী উত্তীৰ্ণৰ হাৰ হৈছে 65.62% প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 85,189 গৰাকী পৰীক্ষাৰ্থী দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে 1,50,167 গৰাকী শিক্ষাৰ্থী গুৰুত্বপূৰ্ণ খবৰ তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে 46,345 গৰাকী পৰীক্ষাৰ্থী প্ৰথম স্থান দখল কৰিছে জ্যোতিৰ্ময় দাস পাটাচাৰ কুচি শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ প্ৰথম স্থান দখল কৰিছে বজালিৰ পৰা ইফালে আকাংক্ষা ভুঁইয়া দ্বিতীয় স্থান দখল কৰিছে অম্বিকাগিৰি ৰায়চৌধুৰী জাতীয় বিদ্যালয় বিশ্বনাথৰ পৰা দ্বিতীয় স্থান দখল কৰিছে মুঠ নম্বৰ লাভ কৰিছে 589 জিয়া ফাৰাহ ইছলাম লিটিল ফ্লাৱাৰ স্কুল ডিব্ৰুগড়ৰ পৰা তৃতীয় স্থান দখল কৰিছে মুঠ নম্বৰ লাভ কৰিছে 588 ইফালে তৃতীয় স্থান আন এগৰাকী ছাত্ৰ সুৰজিত আখতাৰ লিটিল ফ্লাৱাৰ স্কুলৰ নলবাৰীৰ স্থান তৃতীয় স্থান দখল কৰিছে মুঠ নম্বৰ 588 নম্বৰ লাভ কৰিছে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে সুৰজিত আখতাৰ ডাঙৰ পলিটিকেল খবৰ এবাৰ আৰক্ষীয়ে ঘেৰি ধৰিছে লুৰিণজ্যোতি গগৈৰ বাসগৃহ ব্ৰেকিং নিউজ এই মুহূৰ্তত লুৰিণজ্যোতি গগৈৰ ঘৰত আৰক্ষীৰ এক বৃহৎ দল উপস্থিত হৈছে লুৰিণজ্যোতি গগৈৰ বাসগৃহত আৰক্ষীয়ে চলাইছে অভিযান কোনো জাননী নিদিয়াকৈ আৰক্ষীৰ অভিযান লুৰিণজ্যোতি গগৈৰ ঘৰত ডিব্ৰুগড়স্থিত বৰপথাৰ গদাপানীৰ বাসগৃহত অভিযান চলাইছে আৰক্ষীয়ে অভিযানত কোনো একো সামগ্ৰী নাপালে আৰক্ষীয়ে এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আৰক্ষীয়ে ঘেৰি ধৰিছে লুৰিণজ্যোতি গগৈৰ বাসগৃহ পৰৱৰ্তী খবৰটো হৈছে গ্ৰেপ্তাৰ হ'ব নেকি অজাপ প্ৰাৰ্থী কুংকি চৌধুৰী এটা বিগ ব্ৰেকিং পলিটিকেল ডাঙৰ খবৰ গ্ৰেপ্তাৰ হ'ব নেকি কুংকি চৌধুৰী মহা বিপদত এইবাৰ অজাপ প্ৰাৰ্থী কুংকি চৌধুৰী পাণবজাৰ আৰক্ষী থানাত এজাহাৰ দাখিল এবাৰ কুংকি চৌধুৰীৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ খবৰ কুংকিৰ সামাজিক মাধ্যম কোষৰ সদস্যৰ বিৰুদ্ধেও এজাহাৰ দাখিল কৰা হৈছে মাজনিশাই পাণবজাৰ আৰক্ষী থানা পালেগৈ কুংকিৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ নিয়ম উলংঘাৰ অভিযোগ উত্থাপন হৈছে এটা ব্ৰেকিং নিউজ ভোট গ্ৰহণৰ দিনা নিয়ম উলংঘা কৰাৰ অভিযোগ কুংকি চৌধুৰীৰ বিৰুদ্ধে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কুংকি চৌধুৰী আমি নিৰ্বাচন আয়োগৰ কোনো নিয়ম উলংঘা কৰা নাই আমি সকলো নিয়ম সন্মান সহকাৰে পালন কৰিছো বুলি মন্তব্য আমাৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰা হৈছে বুলি কুংকি চৌধুৰীৰ তৰফৰ পৰা মন্তব্য কৰা হৈছে আমাক টাৰ্গেট কৰি হাৰাশাস্তি কৰা হৈছে আমাক ভয় খুৱাবলৈ চেষ্টা কৰা হৈছে আমাক ভয় খুৱাবলৈ চেষ্টা কৰিছে বুলি কুংকি চৌধুৰীৰ তৰফৰ পৰা মন্তব্য মিছা অভিযোগৰে আমাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে পাণবজাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কুংকি চৌধুৰীৰ বিৰুদ্ধে আন এটা ভাল খবৰ আজি মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে আৰু মেট্ৰিক পৰীক্ষাত অসমীয়া বিষয়ত 100ৰ ভিতৰত 100 নম্বৰ লাভ কৰিছে এইগৰাকী ইৰফানা ইয়াসমিন বেগমে এটা ভাল খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো মেট্ৰিক পৰীক্ষাত জিলিকি উঠিছে ইৰফানা ইয়াসমিন বেগম 100ৰ ভিতৰত 100 নম্বৰ লাভ কৰি জিলিকি উঠিছে এইগৰাকী ইৰফানা ইয়াসমিন বেগম অসমীয়া বিষয়ত 100 নম্বৰৰ ভিতৰত 100 নম্বৰ লাভ কৰিছে ইৰফানাই লালুকৰ যুৱনগৰ হাইস্কুলৰ ছাত্ৰী ইৰফানা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ইৰফানাৰ সফলতা এবাৰ দেশজুৰি চৰ্চা অব্যাহত আছে ছাত্ৰীগৰাকীৰ শুভেচ্ছা ৰাজ্যবাসীক আপুনি জনাওক ছাত্ৰীগৰাকীৰ শুভেচ্ছা যিটো বিষয়ত
অসমীয়া বিষয়ত 100 নম্বৰৰ ভিতৰত 100 নম্বৰ লাভ কৰিছে এইগৰাকী ইৰফানাই ছাত্ৰীগৰাকীক শুভেচ্ছাৰে উপচাই পেলাইছে ৰাজ্যবাসীয়ে। ৰাজ্যৰ ভিতৰতে উজলিছে ফৌজানা খানম আৰু ৱাছিম আক্ৰম। অসমীয়াত লাভ কৰিছে 100ৰ ভিতৰত 100 নম্বৰ কলিয়াবৰৰ বৰঘুলি জাতীয় বিদ্যালয়ৰ দুয়োগৰাকী শিক্ষাৰ্থী। আৰু অসমীয়া বিষয়তে 100 নম্বৰৰ ভিতৰত 100 নম্বৰ লাভ কৰিছে উজলি উঠিছে ফৌজানা খানম আৰু ৱাছিম আক্ৰম। জনাইছো আজিৰ সন্ধিয়াৰ আন এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ। এইবাৰ জামিন লাগে, জেলে আমুৱাইছে এইবাৰ ফেষ্টিভেল মহন্তক। বিগ ব্ৰেকিং এই মুহূৰ্তত জেলে আমুৱাইছে এইবাৰ ফেষ্টিভেল মহন্তক। ফাৰ্ষ্ট ট্ৰেক আদালতত জামিন বিচাৰি আবেদন এইবাৰ শ্যাম কানু মহন্তৰ। গুৰুত্বপূৰ্ণ ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। শ্যাম কানু মহন্তৰ অধিবক্তাই জামিনৰ বাবে কৰিছে আবেদন। পূৰ্বে জামিন আবেদন দাখিল কৰিছিল প্ৰত্যাহাৰ। পুনৰ জামিন আবেদন এইবাৰ শ্যাম কানু মহন্তৰ অধিবক্তাৰ। জেলে আমুৱাইছে এবাৰ ফেষ্টিভেল মহন্ত। পৰৱৰ্তী খবৰটো হৈছে জামিন পালে কংগ্ৰেছ নেতা পৱন খেৰাই। সামাজিক মাধ্যম তোলপাৰ লগোৱা কংগ্ৰেছ নেতা পৱন খেৰাই জামিন লাভ কৰিছে কংগ্ৰেছ নেতা পৱন খেৰাই। এসপ্তাহৰ বাবে অগ্ৰিম জামিন লাভ এইবাৰ পৱন খেৰাৰ। গুৰুত্বপূৰ্ণ খবৰ তেলেংগানা উচ্চ ন্যায়ালয়ে প্ৰদান কৰিছে জামিন। এসপ্তাহৰ পাছত ন্যায়ালয়ত উপস্থিত হ'ব লাগিব পৱন খেৰা। পৱন খেৰাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ পত্নীয়ে ৰুজু কৰিছিল গোচৰ। সংবাদমেল পাতি মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে আনিছিল গুৰুতৰ অভিযোগ পৱন খেৰাই। আৰু জামিন লাভ কৰিছে কংগ্ৰেছ নেতা পৱন খেৰাই। জনাইছো পৰৱৰ্তী খবৰ এক ভয়ংকৰ শিহৰণকাৰী ঘটনা। সেলফি তুলিবলৈ গৈ অন কেমেৰাত উঠি গৈছে 3 যুৱতী। ডাঙৰ খবৰ এই মুহূৰ্তত দেশ জোকাৰি যোৱা এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এবাৰ জলপ্ৰপাতত গা ধুবলৈ গৈ খলিল সমাধি কৰিছে 3 যুৱতীৰ। অন কেমেৰাত জলপ্ৰপাতৰ পাবন খুঁটত উঠি গৈছে 3 যুৱতী। এটা দুখ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। সেলফি তুলিবলৈ ৰৈ থকাৰ সময়তে খলিল সমাধি কৰিছে। আৰু 17 বছৰীয়া তৃষা, 16 বছৰীয়া ৰত্না কুমাৰী, 16 বছৰীয়া পবিত্ৰা অন্ধ্ৰপ্ৰদেশৰ মুণ্ডাগুম্বি জলপ্ৰপাতত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। 4গৰাকী বান্ধৱীয়ে একেলগে গা ধুবলৈ গৈছিল মুলাগুম্বিলৈ। আৰু সেলফি ভিডিঅ' লৈ থাকোঁতেই 3 বান্ধৱীৰ কৰুণ মৃত্যু হৈছে। অঞ্জলি নামৰ এগৰাকী যুৱতীৰ অৱস্থা অত্যন্ত সংকটজনক বুলি ইতিমধ্যে জানিব পৰা গৈছে। জনাইছো পৰৱৰ্তী খবৰ অগ্নিগৰ্ভা হৈ পৰিছে কোকৰাঝাৰ। ডাঙৰ খবৰ উত্তপ্ত হৈ পৰিছে কোকৰাঝাৰৰ পৰিস্থিতি। কোকৰাঝাৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। হিংসাত্মক ঘটনা দুৰ্বৃত্তই ভাঙি লণ্ড-ভণ্ড কৰিছে এপছুৰ কাৰ্যালয়। জ্বলাই দিছে এপছুৰ পতাকাও। কোকৰাঝাৰৰ কাৰিগাঁও কাৰ্যালয়ত দুৰ্বৃত্তৰ আক্ৰমণ। ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। এবাৰ কোকৰাঝাৰৰ কাৰিগাঁৱত কাৰ্যালয়ত দুৰ্বৃত্তৰ ভয়ংকৰ আক্ৰমণ। জনাইছো পৰৱৰ্তী খবৰ ৰাজ্যসভাৰ সদস্যৰূপে শপত ল'লে এবাৰ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে। দিল্লীত ৰাজ্যসভাৰ সাংসদ হিচাপে শপত গ্ৰহণ কৰিছে নীতিশ কুমাৰে। ৰাজ্যসভাৰ অধ্যক্ষ CP ৰাধাকৃষ্ণনে পাঠ কৰোৱাইছে শপত বাক্য। 14 এপ্ৰিলত বিহাৰৰ মুখ্যমন্ত্ৰী পদৰ পৰা অব্যাহতি ল'ব নীতিশ কুমাৰে। আন এটা ডাঙৰ খবৰ কুংকি চৌধুৰীৰ 4 সহযোগীক আটক কৰিছে আৰক্ষীয়ে। বিগ ব্ৰেকিং কুংকি চৌধুৰীৰ 4গৰাকী সহযোগীক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে। বিজেপি কৰ্মীৰ এজাহাৰৰ ভিত্তিত আটক কৰা হৈছে 4 যুৱকক। গুৰুত্বপূৰ্ণ খবৰ কুংকি চৌধুৰীৰ পলিটিকেল মেনেজমেণ্ট পৰিচালনা কৰিছিল টিমটোৱে। মেনেজমেণ্ট টিমৰ মূল ব্যক্তি হাৰিয়ানাৰ সন্দীপ যাদৱ। নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে। গুৰুত্বপূৰ্ণ খবৰ 48 ঘণ্টাৰ পূৰ্বে অসম এৰিব লাগিছিল বহিৰাজ্যৰ যুৱক কেইজনে, কিন্তু অসম এৰা নাছিল যুৱক কেইজনে। মাজনিশাই আটক কৰা হৈছে কুংকি চৌধুৰীৰ 4 সমৰ্থকক। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত কুংকি চৌধুৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। এই মুহূৰ্তত বিজেপি কৰ্মীৰ এজাহাৰৰ ভিত্তিত আটক কৰা হৈছে 4 যুৱকক।
আন এটা খবৰ হৈছে অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ তুলিলে সাংসদ বেণুগোপালে পৱন খেৰাৰ অগ্ৰিম জামিন লাভ পৱন খেৰাৰ বিৰুদ্ধে চলি থকা আইনী প্ৰক্ৰিয়াক ৰাজনৈতিক চক্ৰান্ত বুলি অভিহিত কৰি কংগ্ৰেছ সাংসদ কে.চি. বেণুগোপালে 10 এপ্ৰিলত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে নিৰ্বাচনৰ পূৰ্বে বিৰোধী নেতাসকলৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীগৰাকীয়ে ধাৰাবাহিকভাৱে ভিত্তিহীন অভিযোগ উত্থাপন কৰি অহা বুলি বেণুগোপালে অভিযোগ কৰিছে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বেণুগোপালে কয় যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পূৰ্বে কংগ্ৰেছ নেতা গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে ভিত্তিহীন অভিযোগ উত্থাপন কৰিছিল তেওঁ কয় যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে বাৰে বাৰে মিছা অভিযোগ তুলি আহিছে নিৰ্বাচনৰ আগে তেওঁ ভিত্তিহীন কাহিনী বিয়পাই দিয়ে কিন্তু কেতিয়াও প্ৰমাণ দাঙি নধৰে এতিয়া তেওঁ পৱন খেৰাক লক্ষ্য কৰি লৈছে ইয়াৰ ৰাজনৈতিক চিকাৰৰ বাহিৰে অন্য একো নহয় আমি ইয়াৰ মোকাবিলা কৰিম উল্লেখযোগ্য যে আজি তেলেংগানা উচ্চ ন্যায়ালয়ে অসমৰ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই দাখিল কৰা এক এজাহাৰৰ ভিত্তিত পৱন খেৰাক এসপ্তাহৰ বাবে অগ্ৰিম জামিন প্ৰদান কৰিছে পাছপোৰ্ট আৰু সম্পত্তি তথ্য ফাজিলক লৈ পৱন খেৰাই কৰা এক অভিযোগৰ পাছতে এই গোচৰটো ৰুজু কৰা হৈছিল তেলেংগানাৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ আইনী কোষৰ সদস্য পন্নম অশোক গৌড়ে জনোৱা মতে ন্যায়ালয়ে পৱন খেৰাক পৰৱৰ্তী আইনী সকাহৰ বাবে সংশ্লিষ্ট ক্ষেত্ৰাধিকাৰ থকা আদালতৰ কাষ চাপিবলৈ এসপ্তাহৰ সময় দিছে সমগ্ৰ বিতৰ্কৰ সূত্ৰপাত হৈছিল পৱন খেৰাৰ এক অভিযোগৰ পৰা য'ত তেওঁ দাবী কৰিছিল যে ৰিণিকী ভূঞা শৰ্মাৰ হাতত ভাৰত UAE আৰু মিছৰৰ 3খনকৈ পাছপোৰ্ট আছে আৰু ডুবাইত তেওঁৰ বেনামী বিলাসী বহুল সম্পত্তিৰ লগতে আমেৰিকাৰ ৱাইমিঙত এটা কোম্পানী আছে অৱশ্য শৰ্মাৰ পৰিয়ালে এই সকলো অভিযোগ দৃঢ়তাৰে অস্বীকাৰ কৰিছে তেওঁলোকে জনাইছে যে এই অভিযোগৰ সমৰ্থনত যিবোৰ নথিপত্ৰ বিয়পোৱা হৈছে সেইবোৰ এআইৰ দ্বাৰা নিৰ্মিত ভুৱা নথি আৰু পাকিস্তানৰ ছ'চিয়েল মিডিয়া গ্ৰুপৰ জৰিয়তে এইবোৰ প্ৰচাৰ কৰা হৈছে আনহাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে আইন নিজৰ পথেৰে চলিব আৰু তেওঁ এই মিছা অভিযোগৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব তেওঁ কংগ্ৰেছ নেতৃত্বকো সমালোচনা কৰি অভিযোগ কৰে যে আইনী প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পাছতে পৱন খেৰা হায়দৰাবাদলৈ পলাই গৈছিল আগন্তুক গুৰুত্বপূৰ্ণ নিৰ্বাচনৰ পূৰ্বে বিজেপি আৰু কংগ্ৰেছৰ মাজত চলি থকা এই বাক যুদ্ধই ৰাজ্যিক ৰাজনীতিত উত্তপ্ত কৰি তুলিছে দুয়োটা দলেই ইজনে সিজনৰ বিৰুদ্ধে অপপ্ৰচাৰ আৰু ৰাজনৈতিক প্ৰতিশোধৰ অভিযোগ উত্থাপন কৰিছে জনাইছো পৰৱৰ্তী খবৰ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত নগাঁও জিলাৰ শোচনীয় প্ৰদৰ্শন এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত নগাঁও জিলাত উত্তীৰ্ণৰ হাৰ 63.57% এনেকুৱা ফলাফলে নগাঁৱৰ শৈক্ষিক ক্ষেত্ৰখনক এদিন ৰখাতলে নিব এই প্ৰতিক্ৰিয়া যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় কমিটিৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বনিয়াৰ আন এটা ব্ৰেকিং নিউজ এক নাভুক নাচুক ঘটনা ৰাজ্যত সংঘটিত হৈছে ভোট কেন্দ্ৰত ভোটদান বন্ধ কৰি পুলিং অফিচাৰে আদায় কৰিছে নামাজ বৃহস্পতিবাৰে শান্তিপূৰ্ণভাৱে ভোট গ্ৰহণ পৰ্ব সম্পূৰ্ণ হোৱাৰ পাছতে আজি 15 নম্বৰ বঙাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত এটা ভোট কেন্দ্ৰত সংঘটিত হোৱা এক নাভুক নাচুক ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে বৃহস্পতিবাৰে শান্তিপূৰ্ণভাৱে ভোট গ্ৰহণ পৰ্ব সম্পন্ন হোৱাৰ পাছতে 18 নম্বৰ বঙাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত এটা ভোট কেন্দ্ৰত সংঘটিত হোৱা এক নাভুক নাচুক ঘটনা এতিয়া ৰাজ্য জোকাৰি গৈছে প্ৰাপ্ত তথ্য অনুসৰি সমষ্টিটোৰ 59 নম্বৰ বিজয়গাঁও জেবি স্কুলস্থিত 1 নম্বৰ ভোট কেন্দ্ৰত ভোটদান চলি থকাৰ মাজতে এজন পুলিং অফিচাৰে ভোট গ্ৰহণ সাময়িকভাৱে বন্ধ ৰাখি ভোট কেন্দ্ৰৰ ভিতৰত নামাজ আদায় কৰে ঘটনাটোৰ সময়ত ভোট দিবলৈ আহি থকা ভোটাৰসকলক কিছু সময়ৰ বাবে অপেক্ষা কৰি থাকিবলগীয়া হৈছিল বুলি অভিযোগ উত্থাপন হৈছে উল্লেখযোগ্য যে উক্ত ভোট কেন্দ্ৰটোৰ একেই চৌহদতেই বিজয়গাঁও বৰচৰা সাৰ্বজনীন নামঘৰ অৱস্থিত
ঘটনাৰ এই ভিডিঅ' এজন ভোটাৰে নিজ মোবাইলত বন্দী কৰি ৰাখিছে বুলি জানিব পৰা গৈছে। এই ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বহুতে এই ঘটনাক নিৰ্বাচনী নীতি নিয়মৰ উলংঘা বুলি অভিহিত কৰিছে আৰু প্ৰশাসনৰ পৰা দ্ৰুত তদন্তৰ দাবী জনাইছে। জনাইছো পৰৱৰ্তী খবৰ। আজি যিহেতু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে আৰু এইবাৰ 2026 বৰ্ষৰ এই চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল 4,38,565 গৰাকী ছাত্ৰ ছাত্ৰী। পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ সংখ্যা আছিল 1,86,468 গৰাকী। একেদৰে ছাত্ৰীৰ সংখ্যা আছিল 2,42,781 গৰাকী। পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰৰ সংখ্যা হৈছে 1,26,398 গৰাকী। সমান্তৰালভাৱে ছাত্ৰীৰ উত্তীৰ্ণৰ সংখ্যা হৈছে 1,55,303 গৰাকী। ইয়াৰে 4,328 গৰাকী ছাত্ৰ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। একেদৰে 44,861 গৰাকী ছাত্ৰী প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। আনহাতে ছাত্ৰীতকৈ ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ এইবাৰ অধিক। 67.78% ছাত্ৰ এইবাৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে। একেদৰে 63.96% ছাত্ৰী এইবাৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে। সামগ্ৰিকভাৱে এইবাৰ উত্তীৰ্ণৰ হাৰ হৈছে 65.62%। উল্লেখ কৰা প্ৰয়োজন যে 2025 বৰ্ষতকৈ তুলনামূলকভাৱে এইবাৰ 2% বৃদ্ধি হৈছে উত্তীৰ্ণৰ হাৰ। 2025 বৰ্ষত উত্তীৰ্ণৰ হাৰ আছিল 83.98%। এইবাৰ উত্তীৰ্ণৰ হাৰ হৈছে 65.62%। 2025 বৰ্ষতকৈ তুলনামূলকভাৱে এইবাৰ 2% বৃদ্ধি হৈছে উত্তীৰ্ণৰ হাৰ। পূৰ্বতকৈ 2% বৃদ্ধি হৈছে এইবাৰ 25 বৰ্ষতকৈ তুলনামূলকভাৱে এইবাৰ উত্তীৰ্ণৰ হাৰ 2% বৃদ্ধি হৈছে বুলি জানিব পৰা গৈছে।